বানে বিধ্বস্ত কৰা অসমখন দেখি দুখ লাগিছে, কিন্তু তাৰ মাজতো ক'ৰবাত এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে। এই ছবিবিলাক যে এই মানুহে মানুহক সহায় কৰা ছবিবিলাক, এই ছবিবিলাকে কিন্তু এক আশাৰ বতৰা লৈ আহিছে। আজি এই ছবিবিলাক স্বচক্ষৰে যদি জুবিন দাই চাই যাব পাৰিলেহেঁতেন, তেওঁ হয়তো বহুত সুখী হ'লহেঁতেন। তেওঁ বান বিভীষিকাৰ পৰিৱেশটোত দুখ পালেহেঁতেন, মানুহক সহায় কৰিবলৈ তেওঁ এইদৰে ওলাই গ'লহেঁতেন। কিন্তু তেখেত নাই, কিন্তু তেখেতৰ আদৰ্শৰে এতিয়া অসম পৰিচালিত হৈছে। নতুন প্ৰজন্মই এতিয়া জয় জুবিন দা এটা শব্দ চিঞৰি এতিয়া সকলোৱে বানপীড়িতক সহায় কৰিবলৈ ওলাই আহিছে। এইখনেই হৈছে অসম, আৰু এইখন অসমেই সদায় জুবিন দায়ে কামনা কৰিছিল, য'ত হিংসা ভেদাভেদ জাত পাতৰ ক'তো বিচাৰ নহ'ব, সদায় মানুহ হিচাপে অসম জীয়াই থাকিব। আৰু এইখন অসমৰ কথাই প্ৰত্যেক দিনেই প্ৰত্যেক মুহূৰ্ততে জুবিন গাৰ্গে কৈছিল। আৰু সেই জুবিন দা আদৰ্শৰে এতিয়া নতুন প্ৰজন্ম ওলাই আহিছে, যিসকল বিপদত পৰিছে, যিসকলক বানে সৰ্বস্ব হেৰুৱাই পেলাইছে বানত, সেইসকলক এতিয়া সহায় কৰিবলৈ এনেকৈয়ে এতিয়া মানুহ ওলাই আহিছে। কেৱল মানুহ, ইয়াত কোনো হিন্দু মুছলিম শিখ জৈন ইয়াত কথা নাই, ইয়াত কেৱল মানুহ ওলাই আহিছে। বিপদত পৰা চৰাইদেউ শিৱসাগৰ যোৰহাটৰ মানুহক সহায় কৰিবলৈ এতিয়া মানুহ ওলাই আহিছে ৰাজপথত। কোনো যাতে ভোকে লঘোণে থাকিব নালাগে, তাৰ বাবে পিয়াহৰ পানী টুপি পৰ্যন্ত লৈ আহিছে এতিয়া মানুহে। আৰু এইখন অসম, যিখন অসমক জুবিন দাই সদায় ভাল পাইছিল, সেইখন সোণৰ অসম সদায় কামনা কৰিছিল। আৰু সেইখন সোণৰ অসম এতিয়া নতুন প্ৰজন্মই এতিয়া হাতে হাত ধৰি আগুৱাই নিয়াৰ চেষ্টা কৰিছে। আৰু বান বিভীষিকাৰ সেই ভয়ংকৰ ছবিবিলাকে মনত যিমান কষ্ট দিছে, কিন্তু তাৰ মাজতে ক'ৰবাত এইবিলাক ছবিয়ে কিন্তু আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এয়া নতুন প্ৰজন্মই সকলো কৰিব পাৰে। তেওঁলোকে আপুনি চাওকচোন, এইকেইদিন শিৱসাগৰ যোৰহাট চৰাইদেউত নতুন প্ৰজন্মই এনেকৈয়ে চামিল হৈছে বিপদত পৰা প্ৰত্যেকজন ব্যক্তিৰ কাষত। আচলতে ভাষাৰে বুজাব নোৱাৰা এটা পৰিৱেশ, কাৰণ কোনেও কল্পনা কৰা নাছিল এনেকৈ মানুহ ওলাই আহিব পাৰে মানুহক সহায় কৰিবলৈ আজিৰ একবিংশ শতিকাত। কিন্তু সেয়া অসমত সম্ভৱ হৈ উঠিছে। আৰু সেই কথাবিলাক সদায় জুবিন গাৰ্গে সদায় কৈ আছিল। আৰু অসমখনক প্ৰত্যেকজনেই প্ৰত্যেকক সহায় কৰিব লাগে। আৰু সেই কথা কৈ জুবিন দায়ে কিন্তু প্ৰত্যেকখন মঞ্চত এক মহান বাণী বিলাই থৈ গৈছিল। আৰু সেই বাণীৰে এতিয়া পৰিচালিত হৈছে অসম। বান বিভীষিকাৰ মাজতো কিন্তু এয়া হৈছে আশাৰ বতৰা। আৰু এইখন অসম, যিখন অসম আজি বৰ্তমান শিৱসাগৰ যোৰহাট চৰাইদেউত পৰিস্ফুট হৈছে, সেইখন অসমেই সদায় অসম হৈ থাকক।